বিটিআৰৰ বন শিক্ষা আৰু প্ৰশাসনিক বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ 612গৰাকী বনকৰ্মীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিধানসভা ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত হাইস্কুলৰ 116গৰাকী সহকাৰী শিক্ষকক প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। একেদৰে বিডিচি প্ৰশাসন বিভাগৰ 20গৰাকী কনিষ্ঠ সহায়ক আৰু 12টা ষ্টেনোগ্ৰাফাৰ পদতো নিযুক্তি পত্ৰ প্ৰদান। সুকীয়া অনুষ্ঠানত বিতৰণ এই সময় নিযুক্তি পত্ৰ ইতিমধ্যে বিটিআৰৰ বিভিন্ন বিভাগৰ 5000 খালী পদত নিযুক্তি সম্পূৰ্ণ কৰা হৈছে। শীঘ্ৰে আৰু 3000 নিযুক্তি দিয়া হ'ব বুলি জনালে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। প্ৰত্যেকটো কাম হৈ আছে। স্কুল 500তকৈ অধিক স্কুল ৰিপেয়াৰিং কৰিলোঁ। আগত ইমান জৰাজীৰ্ণ অৱস্থাত স্কুল আছিলে, আমি স্কুলবিলাক ৰিপেয়াৰিং কৰিলোঁ। নতুন মডেল স্কুল কাউন্সিলে মডেল স্কুল বনাইছে, 100খন মডেল স্কুল। আৰু এই বছৰ আমাৰ কাউন্সিলে 150খন মডেল স্কুল আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। গতিকে আমাৰ তাত ঢেৰ ইছ্যু আছে। মহিলাসকলৰ কাৰণে সেল্ফ হেল্প গ্ৰুপক আমি আৰ্থিক অনুদান দিম বুলি কৈছিলোঁ, ইতিমধ্যে দিয়া হৈ গ'ল। প্ৰায় 9800 আমাৰ সেল্ফ হেল্প গ্ৰুপক আমি 25,000 কৰি টকা দিয়া হৈ গ'ল। চ' বিভিন্ন ইছ্যু, বিভিন্ন মেছেজ, বিভিন্ন কথা আমাৰ ওচৰত আছে, মানে কৈহে আমি শেষ কৰিব নোৱাৰিম।